ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত উদযাপন কৰা সাহিত্য দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ ৰচনা কৰা এটি কবিতা পাঠ কৰিছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাই এটি কবিতা পাঠ কৰিবলৈ কবিতাই বসন্ত মালতী ফুলিল সেউতি উঠিল এতেকি গান দিলে ফুৰিয়া কলিয়ে বল কপাই গাই মননিৰ বাতৰি দিলে বকুলে দিছিলে তৰা কলি মদাৰে খেলিলে ফাকু জুতি ফুল জুতি নিশা এৰিলে পদুমে মেলিলে চকু ফুৰিত কৰবিয়ে সাঁচিলে মৌ গুটি ভূমিয়ে মেলিলে চেপা চৰাই হালধীয়া মৌ মতলীয়া উলটি কৰিলে কৃপা চৰাই হালধীয়া মৌ মতলীয়া উলটি কৰিলে কৃপা। ধন্যবাদ। আৰু এটি মই ৰচিত পাঠ কৰিবলৈ লৈছোঁ। কল অনুবল কৰি সময়বোৰ গৈছে উৰি দিন বাৰ গৈ মাহ হৈছে মাহ গৈ বছৰ হৈছে আমিও এখোজ দুখোজ কৰি আগবাঢ়ি গৈছোঁ জীৱনৰ প্ৰতি পথত গভীৰৰ পৰা গভীৰতালৈ জীৱনৰ মনৰ মাজত অগাদেৱা কৰি থকা কথাবোৰ প্ৰকাশ কৰিব নোৱাৰি মনৰ মাজতে অৰাল বান্ধিছে সময়ো ধৰি ৰাখিব নোৱাৰি সময়ৰ লগত আখি লগাই বয়সটো ঘূৰিব ধৰিছে আমি আগলৈ গতি কৰিছোঁ মৰমৰ বাটলৈ কোনেও নজনাকৈ এফালে বয়সৰ লগত যদি এটা দিন যোগ হোৱা মানে আনহাতে আয়ুসৰ পৰা এটা দিন কমি যোৱা কথাষাৰ বাৰু আমি ভাবিছোঁনে কেতিয়াবা।